বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, ৰাজ্যৰ কৰ্মচাৰীসকললৈ শেহতীয়াকৈ এটা সুখবৰ আহিছে আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ চাওক, ৰাজ্য চৰকাৰে 8th পে ৰিভাইজৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন জাননী প্ৰকাশ কৰিছে শেহতীয়াকৈ, য'ত কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে কি কি বিষয় সামৰিব সকলো উল্লেখ কৰা হৈছে। এখন অতি গুৰুত্বপূৰ্ণ জাননী শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু 8th পে ৰিভাইজক লৈ শেহতীয়াকৈ প্ৰকাশ কৰিছে। লগতে কোন কোন কৰ্মচাৰীয়ে এই আওতাত নপৰিব, অৰ্থাৎ অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ খবৰো আছে যে কৰ্মচাৰীসকল কোন কোন কৰ্মচাৰী এই আওতাৰ বাহিৰত থাকিব, সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। বন্ধুসকল, আপোনালোকৰ সন্মুখত যিখন অফিচিয়েলি ইনফৰমেশ্যন প্ৰকাশ হৈছিলে দেখুৱাবলৈ লৈ আছোঁ চাওক। অফিচিয়েলি ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে, গভৰ্ণমেণ্ট অফ আছাম, ফাইনান্স পে ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6। আৰু এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে এই গোটেই নটিছখনৰ সম্পূৰ্ণ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত যিমান পাৰোঁ শুদ্ধ অনুসাৰে জনাবলৈ যত্ন কৰিম। আৰু এই বিশেষ নটিছখন প্ৰকাশ হোৱাৰ তাৰিখটো হ'ল 23 ফেব্ৰুৱাৰী 2026। বন্ধুসকল, নিশ্চয়কৈ গম পাইছে এখন অতি গুৰুত্বপূৰ্ণ নটিছ খুব দীঘলকৈ প্ৰকাশ কৰিছে আৰু সকলো ৰাজ্যৰ কৰ্মচাৰী, নিয়মীয়া কৰ্মচাৰী আৰু যিসকল পেঞ্চনাৰ আছে তেওঁলোকৰ কি কি সুবিধা ইনক্লুড কৰা হ'ব বা ডিয়াৰনেছ ভাত্তা কি কি হ'ব, সকলো বিষয় সামৰি এই নটিছখন প্ৰকাশ কৰা হৈছিলে। আৰু আপোনালোকৰ সন্মুখত মই নটিছখনৰ অসমীয়া অনুবাদটো দেৰি নকৰাকৈ জনাবলৈ যত্ন কৰিম। এইখিনিতে জনাবলৈ লৈছোঁ যে যদি প্ৰথমবাৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব আৰু আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ সক্ষম হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে যে কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজৰ বাবে কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে কমিটি গঠন কৰিছে আৰু কমিটিৰ বিষয়বস্তু বা কি কি তেওঁলোকে কোন কোন বিষয়ৰ ওপৰত আলোচনা, সকলো সবিশেষ সামৰি যিখন নটিছ প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছোঁ চাওক। অসম চৰকাৰ বেতন গৱেষণা বিভাগ, দিছপুৰ 6 আৰু ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে এই নটিছখন প্ৰকাশ হৈছিলে আৰু ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে প্ৰকাশ হৈছিলে। জনাবলৈ লৈ আছোঁ চাওক, অসম চৰকাৰে কিছুদিনৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ পাৰিশ্ৰমিকৰ গঠনৰ এক ব্যাপক পৰ্যালোচনাৰ কথা বিবেচনা কৰি আহিছে, যিটো 7ম বেতন আৰু উৎপাদনশীলতা বেতন আয়োগৰ ৰিকমেণ্ডেশ্যনত 1 এপ্ৰিল 2016ৰ পৰা কাৰ্যকৰী হোৱা শেষ পৰ্যালোচনাৰ পিছত বলবৎ আছে। ৰাজ্যিক বিত্তীয় স্থায়িত্ব শক্তিশালী কৰা, সেৱা প্ৰদানৰ ফলাফল উন্নত কৰা আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বেতন গঠনৰ পৰ্যালোচনাৰ লগতে মানৱ সম্পদ ব্যৱস্থাপনা, প্ৰযুক্তি গ্ৰহণ, ফলাফল ভিত্তিক শাসন আৰু জনশক্তিৰ যুক্তিসংগতকৰণৰ ক্ষেত্ৰত গাঁথনিক সংস্কাৰো অনিবাৰ্য বুলি চৰকাৰে সুবিবেচনাপূৰ্বক মত পোষণ কৰে। ৰাজহুৱা সেৱা প্ৰদানত ডিজিটেল প্ৰযুক্তিৰ সুব্যৱস্থিত প্ৰয়োগ, মানৱ সম্পদৰ ব্যৱস্থাপনা পদ্ধতি HRMSৰ বিত্তীয় ব্যৱস্থা পদ্ধতিৰ সৈতে একত্ৰীকৰণ, জুখিব পৰা কাৰ্যদক্ষতা মেট্ৰিক্স আৰু গঠনমূলক প্ৰশিক্ষণ সক্ষমতা বিকাশৰ জৰিয়তে লক্ষ্যভিত্তিক দক্ষতা বিকাশৰ দ্বাৰা প্ৰতি কৰ্মচাৰীৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰি বুলি চৰকাৰে অধিক বিবেচনা কৰে। প্ৰৱৰ্তন কৰা উৎসাহমূলক কাঠামোসমূহৰ স্পষ্টভাৱে সংজ্ঞায়িত, বস্তুনিষ্ঠভাৱে জুখিব পৰা মানদণ্ডৰ সৈতে সংযুক্ত হ'ব লাগে আৰু ৰাজ্যৰ বিত্তীয় সক্ষমতা আৰু অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন 2005ৰ বিধানৰ সৈতে সংগতিপূৰ্ণ হৈ থাকিব লাগে। সেয়েহে অসমৰ ৰাজ্যপালে তলত উল্লেখিত সদস্যসকলৰে 2026 চনৰ 8ম অসম বেতন আয়োগ গঠন কৰাত সন্তোষ প্ৰকাশ কৰিছে। নিশ্চয়কৈ গম পাইছে আপোনালোকে ৰাজ্যপালৰ ফালৰ পৰা এপ্ৰুভেল আহিছে বুলি ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে আৰু আপোনালোকৰ সন্মুখত যিখিনি মূল বিষয় সেইখিনি হাইলাইট কৰিবলৈ যত্ন কৰিম, কাৰণ যিহেতু বহুত বেছি দীঘল এখন অফিচিয়েল নটিছ প্ৰকাশ হৈছিলে। আপোনালোকৰ সন্মুখত মই যিখিনি মূল বিষয় সেইখিনিকে হাইলাইট কৰিবলৈ যত্ন কৰিম। বিশেষকৈ আমাৰ ৰাজ্যৰ কৰ্মচাৰী, নিয়মীয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ইনফৰমেশ্যনসমূহ হ'ব এনেকুৱা ধৰণৰ: ভাত্তা আৰু চাকৰিৰ চৰ্তাৱলীৰ পৰ্যালোচনা,
সুযোগ সুবিধা ভাত্তা আৰু চাকৰিৰ চৰ্তাৱলীৰ পৰ্যালোচনা কৰা, যেনে অৱসৰৰ বয়স, জনসংখ্যাগত প্ৰফাইল আৰু বিত্তীয় প্ৰভাৱৰ প্ৰতি যথাযথ লক্ষ্য ৰাখি মৃত্যু, সঞ্চয়, অৱসৰকালীন সুবিধা, বেতন বিশেষ, পূৰ্তি আৰু কষ্ট স্বীকাৰ্য ভাত্তা, চিকিৎসা সুবিধা, ভ্ৰমণ আৰু দৈনিক ভাত্তা, এক কেলেণ্ডাৰ বৰ্ষত চৰকাৰী বন্ধৰ সংখ্যা, আন যিকোনো সম্পৰ্কিত বিষয়, পেঞ্চন আৰু মহঙা ভাত্তাৰ প্ৰতিও তেওঁলোকে উল্লেখ কৰিছে। ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলৰ বাবে ৰাহতি প্ৰদানৰ নীতি পৰীক্ষণ কৰা, বিশেষকৈ উপভোক্ত মূল্য সূচাংকৰ গতিবিধিৰ সৈতে সম্পৰ্ক ৰাখি বিত্তীয় স্থায়িত্বৰ সৈতে সংগতিপূৰ্ণ মহঙা ভাত্তা, ৰাহতি, পেঞ্চন পৰ্যালোচনা সম্পৰ্কিত বিষয়সমূহ উপযুক্ত ব্যৱস্থাৰ ৰিকমেণ্ডেশ্যন কৰা। অৰ্থাৎ যি কৰ্মচাৰীসকলৰ, অৰ্থাৎ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ বা পৰিয়াল পেঞ্চনাৰসকলৰ যে যি ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ যি সেইখিনি সংশোধিত কৰিব লাগিব, সেইখিনি কথাও উল্লেখ কৰিছে। আৰু তাৰপিছত জনাবলৈ লক্ষ্য কৰিছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন যে মই আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিম। এইখিনি কথা মন কৰিব, চুক্তিভিত্তিক কৰ্মচাৰী আৰু আঁচনি অধীনস্থ কৰ্মীসকলৰ বাবে এইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আজিৰ এই সময়ত। চুক্তিভিত্তিক কৰ্মচাৰী, আঁচনিভিত্তিক কৰ্মী, সমিতি, সঞ্চালকালয়, স্পেচিয়েল পাৰপাছ ভেহিকল আৰু ৰাজ্যিক বাজেটৰ বাহিৰত অৰ্থপ্ৰাপ্ত বাহ্যিক সাহায্যপ্ৰাপ্ত আঁচনি একক কৰ্মীসমূহৰ বাবে পাৰিশ্ৰমিক গঠন আৰু বাৰ্ষিক বৃদ্ধি নিৰ্ধাৰণৰ বাবে ব্যাপক নীতিৰ পৰামৰ্শ দিয়া, চৰকাৰৰ দ্বাৰা বিশেষভাৱে অধিসূচিত নহ'লে নিয়মীয়া চৰকাৰী কেডাৰৰ সৈতে স্বয়ংক্ৰিয় বা বলবৎযোগ্যত সমতা সৃষ্টি নকৰাকৈ। বন্ধুসকল, আপোনালোকৰ সন্মুখত ইয়াৰ হুবহু যি ইংৰাজী ইনফৰ্মেশ্যনটো আছিলে সেইটো কপিটো দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, ইয়াতে লিখিছে, আপোনালোকে মন কৰিব, বিশেষকৈ যিসকল কণ্ট্ৰেকচুৱেল এমপ্লয়ী আছে তেওঁলোকে মন কৰিব, কণ্ট্ৰেকচুৱেল আৰু স্কিম পাৰ্চনেল এমপ্লয়ীসকলে মন কৰিব, to advise board principles for determining remuneration structures and annual increments for contractual employees, scheme-based personnel, staff of societies, directorates, SPVs, and externally added project units funded outside the state budget without creating automatic or enforceable parity with regular government cadres unless specifically notified by government. নিশ্চয়কৈ গম পাইছে যে এইসকল কৰ্মচাৰীৰ বাবে চৰকাৰে স্পেচিয়েলি বেলেগকৈ এখন জাননী জাৰি কৰিব, সেই কথা উল্লেখ কৰিছে। ইয়াত আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, কাৰণ আজিৰ তাৰিখত যি ৰাজ্যৰ নিয়মীয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অষ্টম পে ৰিভাইজ কাৰ্যকৰী কৰাৰ বাবে যিখন সমিতি গভৰ্ণৰৰ ফালৰ পৰা, ৰাজ্যপালৰ ফালৰ পৰা এপ্ৰুভেল হৈ আহিলে, তাত এই 9 নম্বৰ পইণ্টটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিছোঁ, কাৰণ ঠিকাভিত্তিক কৰ্মচাৰী আৰু স্কিম পাৰ্চনেলসকলৰ কাৰণে তেওঁলোকে এই পইণ্টটো উল্লেখ কৰিছিলে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন পালোঁ, শেহতীয়াকৈ লগে লগে আপোনালোকৰ সহায় হওক বুলি শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ, আৰু আশা কৰোঁ আপুনিও ইনফৰ্মেশ্যনটো এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।